একচুৱেলি মোৰ মিছেছ মেডিকেলত আছে, তাৰে মোৰ কাজিন আহিছিলে। ত' গাড়ীখন আপোনাৰ চিভিলৰ মেইন ফ্ৰণ্টৰ গেটত পাৰ্কিং কৰি মেলি এমাৰ্জেঞ্চি পাৰ্কিঙত তাতে অলপমান আঁতৰত পাৰ্কিং কৰি মেলি সিহঁতসকলে আমাৰ তালৈ আহিছিলে। তাৰপিছতে 10:30 to 11 সময়তে মানে আমি যেতিয়া আকৌ সিহঁতে ৰিটাৰ্ণ উভতি আহিবলৈ ধৰিছে, দেখিছে যে কি পিছফালৰ গাড়ীখনৰ মানে কোৱাৰ্টাৰ গ্লাছটো ভঙা আছে আৰু ভিতৰত অলপমান বস্তু আছিলে, টেপ আছিলে আৰু পাৰ্চ আছিলে আৰু আপোনাৰ এয়াৰফোনৰ এয়াৰবাৰ্ড আছিলে। সেইবিলাক বস্তু মানে চুৰ হৈ গৈছে, নাই পোৱা নাই এনেকুৱা। সেইটোৱে আৰু 10 to 10:30 সময়ত, বেছি সময় না। পুলিচ আহিছে, আমি ওচৰতে যিখন চিভিলত থানা আছে তাত কথা পাতিছো। তিহঁতসকলে মানে বিচাৰ খোচাৰ কৰিছে, কিন্তু একো মানে সক্ষম হোৱা নাই। মইতো বৰদলৈ নগৰ, হয়। আৰু সিহঁতে আহিছিলে অৰুণাচলৰ পৰা আহিছে।